নমস্কাৰ ছাৰ বাইদেউসকল। ৰাজ্যিক কৰ্মচাৰীসকলে অহা ২৬, ২৭ আৰু ২৮ ডিচেম্বৰ ২০২৫ তাৰিখে ৩ দিনৰ বিশেষ নৈমিত্তিক ছুটি অৰ্থাৎ স্পেচিয়েল কেজুৱেল লিভ লাভ কৰিব। হয় ছাৰ বাইদেউসকল, অহা ২৬, ২৭ আৰু ২৮ ডিচেম্বৰ ২০২৫ তাৰিখে সদৌ অসম কৰ্মচাৰী পৰিষদৰ ৪০ সংখ্যক বাৰ্ষিক অধিৱেশন যোৰহাট জিলাৰ জিলা পুথিভঁৰালত অনুষ্ঠিত হ'ব। সেয়েহে সদৌ অসম কৰ্মচাৰী পৰিষদৰ এই ৪০ সংখ্যক বাৰ্ষিক অধিৱেশনত ৰাজ্যৰ যিসকল প্ৰতিনিধি কৰ্মচাৰী এই অধিৱেশনত উপস্থিত থাকিব, সেইসকল কৰ্মচাৰীৰ বাবে অসম চৰকাৰে ২৬, ২৭ আৰু ২৮ ডিচেম্বৰ এই ৩ দিনৰ বাবে বিশেষ নৈমিত্তিক ছুটি অৰ্থাৎ স্পেচিয়েল কেজুৱেল লিভ ঘোষণা কৰিছে। আৰু এই বিশেষ নৈমিত্তিক ছুটি ৰাজ্যৰ শিক্ষক কৰ্মচাৰীসকলেও লাভ কৰিব, কিন্তু শিক্ষক কৰ্মচাৰীসকলৰ বাবে শিক্ষা বিভাগে এই নিৰ্দেশনা প্ৰকাশ কৰিব। গতিকে ছাৰ বাইদেউসকল, আপোনালোকে নিশ্চয় জানিব পাৰিলে যে অহা ২৬, ২৭ আৰু ২৮ ডিচেম্বৰ ২০২৫ তাৰিখে সদৌ অসম কৰ্মচাৰী পৰিষদৰ ৪০ সংখ্যক বাৰ্ষিক অধিৱেশন আছে। আৰু এই অধিৱেশনত ৰাজ্যৰ যিসকল প্ৰতিনিধি কৰ্মচাৰী উপস্থিত থাকিব, সেইসকল কৰ্মচাৰীৰ বাবে অসম চৰকাৰে স্পেচিয়েল কেজুৱেল লিভ অৰ্থাৎ বিশেষ নৈমিত্তিক ছুটি ঘোষণা কৰিছে। গতিকে এয়া নিশ্চয় ৰাজ্যৰ শিক্ষক কৰ্মচাৰীসকলৰ বাবে এটা অত্যন্ত গুৰুত্বপূৰ্ণ খবৰ। সেয়েহে লগৰ বন্ধুবৰ্গক এই ভিডিঅ'টো শ্বেয়াৰ কৰি আজিৰ এই গুৰুত্বপূৰ্ণ খবৰটো জনাই দিব। আৰু নতুনকৈ অহা ছাৰ বাইদেউসকলে অনুগ্ৰহ কৰি আমাৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। ধন্যবাদ। জয় আই অসম।